হাই হেল্ল' দণ্ডবত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আজি আমি আলোচনা কৰিম অসম পুলিচৰ নিউ ভেকেঞ্চিৰ ওপৰত। তো আমাৰ কেইদিন আগতে এখন নটিচৰ নিচিনা ভাইৰেল হৈছে। তো আমাৰ সেই নটিচখনত আছিল যে অসম পুলিচত এতিয়া কিমান পদ খালী হৈ আছে। তো সেই ওপৰত তো আমাৰ বৰ্তমান অসম পুলিচত খালী হৈ আছে 11,342টা পদ। তাৰ ভিতৰত ADGP আছে 3টা পদ, IGP আছে 3টা, DIGP আছে 9টা আৰু SP আছে 7টা, এডিশনাল SP আছে 67টা আৰু DSP আছে 142টা আৰু ইনস্পেক্টৰ আছে 88টা আৰু সাব ইনস্পেক্টৰ আছে 1100টা আৰু ASI আছে 600টা আৰু গ্ৰেডমেন আছে 400টা আৰু আমাৰ ABUB আছে 4500 আৰু ড্ৰাইভাৰ আছে 766 আৰু গ্ৰেড 4 আছে 436টা পদ। এইখিনি আছে খালী পদ, কিন্তু এইখিনি পদ নতুনকৈ আহিব। তো এতিয়া কথা হ'ল, যিখিনি আমাৰ ভৰ্তি চলি আছে 5,000-ৰ, সেই পদখিনিক লৈ 11,000 খালী নে এইখিনিক বাদ দি 11,000 খালী। তো মোৰ মনে হয় এতিয়াও সকলোক লৈয়ে 11,000 খালী। তো এইখিনি সোমাই গ'লে মিনিমাম 5,000মান পদ খালী থাকিব, সেই পদৰ ভেকেঞ্চি আহিব। তো এইটো কথা ডাঙৰ কথা নহয়। আমাৰ CM ছাৰেও কৈ আছে যে ভেকেঞ্চি আহিব অক্টোবৰ-নৱেম্বৰ মাহত। তো 100% চিয়'ৰ যে যেতিয়া মানে 10 অক্টোবৰত আমাৰ যিখিনি পুৰাণ ভৰ্তি চলি আছে আসাম পুলিচৰ, সেইখিনি এপইণ্টমেণ্ট দিব 10 অক্টোবৰত। তো যেতিয়া এপইণ্টমেণ্ট দিব তাৰ লগতে নতুন ভেকেঞ্চি কিমান আহিব, কেতিয়া আহিব, সকলোখিনি ডিটেইলছত আমাৰ CM ছাৰে কৈ দিব। সেইটোৱে আমি আশা কৰিব পাৰোঁ যে 10 অক্টোবৰে আমি জানিবলৈ পাম যে কিমান ভেকেঞ্চি আহিব। আৰু নৱেম্বৰ মাহত ভেকেঞ্চি অহাটো চিয়'ৰ, কাৰণ কেইদিন আগতে এখন মিটিঙত CM ছাৰে কৈ দিছে যে অসম পুলিচ আহিব, কামাণ্ডো আহিব আৰু যিমানে পোষ্ট খালী নাথাকক কিয় অলপ পোষ্ট এবাৰ বেছিয়ে আহিব। কাৰণটো হ'ল যে আমাৰ বিধানসভা ইলেকশ্যন আহি আছে 2026-ত। তো ইলেকশ্যনৰ আগততো অলপ ভেকেঞ্চি আহিবই। তো বেছিকৈ আহিব অলপ, মিনিমাম 3,000 to 2-3,000 আহিব এইটো ABUB-ত। আৰু ড্ৰাইভাৰ থাকিবই, 4th গ্ৰেড থাকিব, তো SIও থাকিব লগতে। তো যেনেকুৱাকৈ 5,000 পদ আহিছে ঠিক তেনেকুৱাই আহিব। আৰু যিখিনি পদ খালী আছে ডাঙৰ ডাঙৰ পদ, এইখিনিতো APSCৰ পৰা আহে। তো আমাৰ নৰ্মেল পদৰ কথা ক'বলৈ গ'লে আমাৰ সাব ইনস্পেক্টৰটো আহে আৰু ABUB আহে, ড্ৰাইভাৰ আহে আৰু 4th গ্ৰেড আহে। তো এই সকলোখিনি পদ আহি আছে। আপোনালোকে এতিয়াৰে পৰা মানে ৰানিং ষ্টাৰ্ট কৰি দিয়া, কাৰণ আজিকালি কম্পিটিশ্যন বহুত হাই হৈ গৈছে। সেইকাৰণে আজিৰে পৰা ষ্টাৰ্ট কৰি দিয়া। আৰু অসম পুলিচৰ ভেকেঞ্চি অহাটো একদম 100% চিয়'ৰ, নৱেম্বৰ মাহত আহিব। কিন্তু আজিৰে পৰা আপোনালোকে ষ্টাৰ্ট কৰি দিয়া ৰানিং, কাৰণ আজিকালি কম্পিটিশ্যন বহুত বেছি হৈ গৈছে। কাৰণ 32, 33, 34লৈকে কাট অফ যায়। তো 34 নম্বৰ এটা অনা ইমানো ধেমালি নহয়, কাৰণ ৰানিঙত 14 অনাটো বহুত ডাঙৰ কথা। ৰানিঙত 14 আনিবলৈ হ'লে 11 ভাঙিব লাগিব। 11 মিনিটত 3200 মিটাৰ মাৰাটো ইমানো ইজি নহয়। যিসকলে ৰান মাৰি পাইছে তেওঁলোকে গম পায়। ঘৰত বহি থাকি একদম পূৰা ফালি দিম ক'লে নহয়। তো এইখিনিয়ে আছিল এটা সৰু ভিডিঅ'। আৰু আমাৰ আহি আছে অসম পুলিচৰ নিউ ভেকেঞ্চি। তো প্ৰিপাৰেশ্যন কৰি যোৱা এতিয়াৰে পৰা। তো বাই বাই।